বুজিছা পবিত্ৰ, মই কৈছো তোমাৰ ল'ৰা ব্যৱসায় চাকৰি এইবিলাকত একেবাৰে আগ্ৰহ নাই। তাকেইতো, ইয়াক দেখিছোঁ গান বাজানতহে অলপ বেছি ৰাপ। গান বাজানা কৰি চলিব পাৰিব জানো? আশা কিয় নোৱাৰিব? আজি কিন্তু গান বাজানা কৰি নিজেও চলি আছে ভালকে আৰু সংসাৰখনো চলাই আছে। তাৰ বাবে সি প্ৰতিষ্ঠিত হ'ব লাগিব আৰু নিজকে এজন ভাল ছিংগাৰ বুলি সি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব। ডেফিনেটলি সি নিজকে এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰি আছে। আকাশ দাই বৰ ধুনীয়া গান গায় নহয়নে? হয়, কিন্তু আকাশৰ এই ভাল ভইচটো আমাৰ এই সৰু ঠাইখনত এনেদৰে থাকিলে একে ঠাইতে এনেধৰণেই থাকি যাব। চাহগছ যেনেকে ঠাইতে থাকি এদিন বুঢ়া হৈ ঠাইতে মৰি যায়, ঠিক তেনেকৈ আকাশৰ এই প্ৰতিভাও এই ঠাইতে থাকিলে এদিন পাহৰণি গৰ্ভত বিলীন হৈ যাব। বাণীবদ্ধ কৰিব লাগিব, বুজিছা? মইতো বাবাক তাৰ ভাল গান কেইটামান ৰেকৰ্ডিং কৰাৰ কথা কেতিয়াবাৰ পৰা কৈ আছো। এলবাম এটা বনাব লাগিব, বুজিছা? আৰু এলবামটো চলাবলৈ হ'লে তাত এজন ফেমাছ ছিংগাৰৰ গীত এটা নিশ্চয় থাকিব লাগিব। কিন্তু কভাৰটো শুৱনি কৰিবলৈ ছিংগাৰজনৰ ভাল ফটো এখন লাগিব। কিন্তু ঠিক কথা কৈছা, তেতিয়াই আকাশে লগে লগে এটা ভাল নাম পাই যায়। ৰ'বা, মই আজিয়ে তাৰ লগত কথা পাতোঁ। ঐ আকাশ, যদি নাম কৰা গায়ক হ'বলৈ ইচ্ছা আছে তেন্তে ফৰ্মুলা ইউজ কৰিব লাগিব। কি ফৰ্মুলা? অলপ টকা খৰচ কৰিব লাগিব। পাপাই কৃপণালি নকৰে, কাৰণ দাদাক এজন ভাল ছিংগাৰ ৰূপে গঢ় দিয়াটো পাপাৰ বহুত পুৰণি সপোন। তই এটা কাম কৰ, এতিয়ালৈকে তই যিমানখিনি গানৰ ৰেকৰ্ডিং কৰিলি তাৰ মাজত এটা হিট গান চিলেক্ট কৰ আৰু গানটোৰ এটা ভিডিঅ' কৰ। হিৰো কিন্তু তই নিজেই হ'ব লাগিব। তাৰ পাছত অলপ আৰু টকা খৰচ কৰি আমাৰ ইয়াত যিকেইটা পপুলাৰ চেনেল আছে তাত টকা দি দি তোৰ গানটো অলপ দিন বজা। আৰু যদি বাৰ্থডে, পিকনিক, পাৰ্টি আদিত তোৰ গানটো চলি গ'ল তেন্তেতো তোৰ ৰাতিৰ ভিতৰতে ষ্টাৰ হৈ গ'ল। আৰু এবাৰ ষ্টাৰ হোৱাৰ পাছত দাদা তোৰতো ষ্টাইলেই চেঞ্জ হৈ যাব। এই মঞ্চত আপোনালোকৰ মৰমৰ শিল্পী আকাশ। তুমি মরিছিকা মরম সাহারাত ঠিকনা তোমাকে বিচারি হিয়ামুরা নদী চিনাকি প্রেম চিনাকি
প্ৰশান্ত, কালি টিভিত তোমাৰ ল'ৰাটোৰ ইণ্টাৰভিউ এটা চালোঁ, বৰ ভাল লাগিলহে। গৰ্ব অনুভৱ কৰিছোঁ। হৌৰা, গৰ্ব নহ'ব কিয়হে? আমাৰ অঞ্চলৰে ল'ৰা, তাতে আকৌ মোৰ বন্ধুৰ ল'ৰা, হয়নে নহয়? মনটো বৰ ভাল লাগি গ'লহে। আচ্ছা, তোমালোকে ইণ্টাৰভিউটো চাইছিলা নাই? চাইছিলোঁ, সি কথাবিলাক ভালেই কৈছে। মই ভাবোঁ সি শিল্পী হৈ ৰাইজৰ মাজত বসবাস কৰক আৰু ৰাইজৰ হৈ কাম কৰক। মই সেইটোৱে বিচাৰোঁ। আৰু সি এজন গণশিল্পী হৈ ভালকৈ প্ৰতিষ্ঠা লাভ কৰক। সঁচা কথা, ইতিমধ্যেতো আকাশ ফেমাছ হৈছে। সিটো এবাৰ বিহু ফাংচনত কিমানবিলাক গান গাইছে তুমিতো দেখিছাই। আৰু সি ভাল গান গাইছে, ৰাইজে তাক আঁকোৱালি লৈছে। ল'ৰাটোলৈ বেয়াই লাগিছিল। খোৱা শোৱাৰ আহৰি নাছিল। আজি বোলে ধুবুৰীত ফাংচন, কাইলৈ শুনিবা দুলীয়াজান যাব লাগে। মুঠতে বহাগৰ মাহটো শান্তি নাই। সি নতুনকৈ ফ্লেট এটা ল'লে নহয়, আৰু গাড়ী এখনো কিনিছে। ধন, সা সম্পত্তি, টকা পইচা এইবোৰ হৈছে হাতৰ মলি, কিন্তু সন্মান, আজি ৰাইজে তাক যি সন্মান দিছে, যি মৰম দিছে, সেয়া কিন্তু বন্ধু তুমি টকাৰে কিনিব নোৱাৰা। শিল্পী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবেহে ৰাইজে তাক মৰম কৰিছে। আৰু এই মৰম আকাশক নহয়, তাৰ শিল্পী মনটোক আৰু তাৰ শিল্পী প্ৰাণটোকহে মৰম কৰিছে বন্ধু। সমৰদা লওক। অঁ ৰাজ, অঁ হেল্ল' আকাশ। হেল্ল'। মই সমৰদাই ক'লোঁ। তইতো আজিকালি হিট হৈ গ'লি। অঁ দাদা, আপোনালোকৰে আশীৰ্বাদ। বাৰু সেইবোৰ বাদ দে, তই ৰাজনীতিত জইন কৰিবি নেকি? নাই নাই, তেনে ইচ্ছা মোৰ নাই। মইতো ছিংগাৰ আছিলোঁ, ময়ো যোগ দিলোঁ। তোৰ কি আপত্তি আছে? নাই নাই প্লিজ, এইবোৰ কথা মোৰ লগত নাপাতিব, মই ভাল নাপাওঁ। এনি প্ৰব্লেম? আকাশৰ অলপ বেছি হৈছে। ঐ ৰাজ, কওক দাদা। তই কালি ইহঁতক 10,000 মাতি দিবি, কথা আছে। দাদা দাদা, সেইখন আকাশৰ গাড়ী। ঐ আকাশ ক'ত? কেলেতো ঐ তহঁতৰ আকাশ ক'ত? নাই, নাজানো আমি, আৰু জানিলেও নকওঁ। ঐ, ইয়াৰ অলপ বেছি হৈছে নেকি?
পুলিচ পুলিচ পলা 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 সমৰ সমৰ হেল্ল' হেল্ল' ছাৰ কওক তোমাক এনেদৰে আকাশক দম দিবলৈ কোনে কৈছিলে হাত তুলিছিলা কিয় নহয় ছাৰ মই ভাবিছিলোঁ মানে এইবোৰ কাম মাৰপিট কৰি দম দি নহয় সকলো কাম ঠাণ্ডা মগজুৰে কৰিব লাগে হ'ব ছাৰ মই নেক্সট টাইম এনেকুৱা ভুল নকৰোঁ এতিয়া তুমি এটা কাম কৰা আকাশক কল কৰা আৰু তাক তুমি মাপ খোজা অ'কে ছাৰ মই এতিয়াই কৰি আছোঁ হেল্ল' আকাশ চাচোন অঁ আকাশ দীপাংকৰ আহ আহ অ' আকাশ দীপাংকৰ বহাই আহা কি খবৰ আকাশ তোমাকতো আজিকালি দেখাই নোপোৱা হলো তাতে তুমি আজিকালি অসমৰ হাৰ্টথ্ৰবেই হৈ পৰিছা থেংক ইউ ছাৰ মোৰ কল এটা আহিছে মই লৈ লওঁ অ' চিয়'ৰ হেল্ল' নাই নাই সেইখন ফাংচন মই নকৰোঁ বুলি কৈছোঁ নহয় পইচা পাতি দিয়াত বহুত বেয়া গতিকে কেঞ্চেল কৰি দে এইটো ফাইনেল ডিচিশ্যন কিছুমান ইমান বেয়া কমিটি আছে নহয় লেনদেনত বহুত বেয়া কষ্ট কৰি টকাকেইটা নাপালে খং উঠিবই দিয়াচোন বাই দ্য ৱে অলপ ড্ৰিংকছ ল'বা নেকি নাই নাই সি নলয় একেবাৰেই নলয় নাই নলওঁ বাট কাষত বহি থকাৰ অভ্যাস আছে আপোনালোকে ল'ব পাৰে ন' প্ৰব্লেম আচৰিত কথা শিল্পী মানুহ ড্ৰিংকছ নকৰা শিল্পী হ'লে যে ড্ৰিংকছ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই সেইটো হৈছে মানুহৰ ভুল ধাৰণা ড্ৰিংকছ নকৰাটো বহুত শিল্পী আছে আৰু তাৰে মাজত ময়ো এজন শিল্পী হিচাপে তুমি যথেষ্ট নাম খ্যাতি অৰ্জন কৰিলা সন্মানো বহুত পালা এতিয়া সেইখিনিকে মূলধন হিচাপে লৈ তুমি আৰু এঢোপ ওপৰলৈ যাবলৈ কিয় চেষ্টা নকৰা আকাশৰ মাক দেউতাক হিচাপে আমি সন্তানক লৈ গৌৰৱ কৰিব পাৰোঁ নহয়নে ঠিকেই এইবিলাক সকলো এজন শিল্পীৰ বাবেহে সম্ভৱ হৈছে সৎ পথৰে ল'ৰাই আমাৰ যিখিনি সন্মান সুখ্যাতি অৰ্জন কৰিছে তাৰ বাবে আমি সঁচাই গৰ্বিত এতিয়া সি কোনো কলংক নোহোৱাকৈ সি ভালদৰে কাম কৰি থাকে মই সেইটোৱে বিচাৰোঁ তাৰ কেৰিয়াৰত যাতে কোনো দাগ নালাগে তাৰ প্ৰতি সি সচেতন হৈ থাকিব লাগিব মই হ'লো ৰুলিং পাৰ্টিৰ যুৱ মৰ্চাৰ প্ৰেছিডেণ্ট আমাৰ দলৰ এইবাৰৰ লক্ষ্য যে ইলেকশ্যনৰ আগে আগে আমি কেইজনমান মুধাফুটা শিল্পীক আমাৰ দলত জইন কৰাম অৱশ্যে ইতিমধ্যে আমি অভিনেতা আৰু দুজনমান সংগীত শিল্পীক জইন কৰাইছোঁ মই আৰু ৰাজনীতি নাই জানিব নালাগে ৰাজনীতি হৈছে পুখুৰীৰ বোকা পানীৰ দৰে তই পুখুৰীত নামি দে পুখুৰীৰ বোকা পানী তোৰ গাত নিজে নিজে লাগিবহি জইন কৰিছ যেতিয়া তই লাহে লাহে সকলো কথা জনা হৈ যাবি আৰু তোকতো এতিয়া সকলোৱে জানে গতিকে চান্সটো পাইছ যেতিয়া তই চান্সটো লৈ ল ৰাইট আৰু কথা হ'ল কি জানানে তোমাক যিটো সমষ্টিত আমি দিম বুলি ভাবিছোঁ তাত আমাৰ ভাল কেণ্ডিডেট নাই গতিকে তুমি টিকেট পোৱাটো ফাইনেল বুলি ধৰি লোৱা ঐ চিন্তা কৰিব নালাগে য়েছ কৈ দে মোৰ বিশ্বাস টিকেট পালে তই জিকাটো ফাইনেল তোক তোৰ সমষ্টিৰ মানুহে কিমান ভাল পায় তই দেখা নাই তোক লৈ গৌৰৱ কৰে গতিকে সুবিধাটো লৈ ল
এক ছেকেণ্ড পাপাৰ কল এটা আহিছে অঁ পাপা কোৱা মই অলপ পাৰ্টি মিটিঙত বিজি আছোঁ কিবা ইম্পৰ্টেণ্ট কথা আছিলে নেকি হয় ইম্পৰ্টেণ্ট কথাই আছে তই বোলে পলিটিকেল পাৰ্টিত জইন কৰিছ অঁ পাপা কৰিছোঁ এনি প্ৰব্লেম অঁ মই কিন্তু কথাটো ভাল দেখা নাই আগতে অসমৰ বহু শিল্পীয়ে এই পলিটিক্সত জইন কৰিছিলে কিন্তু কোনো ছাকচেছ হোৱা নাই পাপা এতিয়া চিটুৱেশ্যন বেলেগ আগৰ কথা বাদ দিয়া আৰু মোক বোলে আমাৰ সমষ্টিত টিকেট দিব তোৰ বিবেক বুদ্ধি চব শেষ হৈ গৈছে তই যি কৰ কৰি থাক মই কিন্তু অকণো ছাপোৰ্ট নকৰোঁ পাপা পাপা ঐ কি হ'ল কি ক'লে পাপাই বাদ দিয়ক ইমান ইম্পৰ্টেণ্ট কথা নহয় কওকচোন এতিয়া আপুনি কি কৈ আছিলে তাৰমানে আকাশে ৰাজনীতি খেলাটো সত্য বহুত মানা কৰিছিলোঁ বুজিছ কিন্তু সি এবাৰো মোৰ কথা নুশুনিলে ৰজা হোৱাৰ সপোন দেখিছে ৰজা এতিয়া দলৰ কামত মেল মিটিংবিলাক গাই ফুৰিছেগৈ শুনিছোঁ সি হেনো আমাৰ ইয়াৰ পৰা ইলেকশ্যন খেলিব হাৰিব বুজিছ হাৰিব ৰাজনীতিত ভৰি দিয়াৰ লগে লগে তাৰ শিল্পী হিচাপে যিটো নাম আছিল সেইটো বৰ্তমান ম্লান হৈ পৰিব মুঠতে নিজৰ ভৰিত সি নিজে কোঠাৰ মাৰি লৈছে এতিয়া না সি ইপাৰ হ'ব না সিপাৰ হ'ব সকলোৱে তাক সুবিধাবাদী বুলি হাঁহিব কিন্তু আনে কয় নে নকয় ক'ব নোৱাৰোঁ মই ক'ম সি সুবিধাবাদী বুলি ফোন কবি এটা কথা মই আজিয়ে কৈছোঁ সি যদি ইয়াৰ পৰা ইলেকশ্যন খেলে মই বাপেক হিচাপে কৈছোঁ মোৰ ভোটটো সি নাপায় এজন সুবিধাবাদীক দেশ শাসন কৰিবলৈ মই অন্তত নপঠাওঁ বৰঞ্চ চিঞৰি চিঞৰি কম সুবিধাবাদীক কোনেও ভোট নিদিব